আজি আমি চাম ধ্যান দাসে আৰ্ট কৰা আৰ্টসমূহ কি কেনেকুৱা ধৰণে আৰ্ট কৰিছে সেইবিলাক আমি চাম। এয়া প্ৰথমৰ পৰা এইখন কি আঁকিছে, নাও আঁকিছে বোধ, এয়া ঘৰ আঁকিছে, এয়া আইচক্ৰীম, এয়া টিচাৰে শুদ্ধ চিহ্ন দিছে চাগে, এয়া নিশ্চয় গাজৰ আঁকিছে চাগে, এয়া আইচক্ৰীম আৰু গাজৰ, এয়া ঘৰ আঁকিব চেষ্টা কৰিছে, এয়া প্ৰাকৃতিক দৃশ্য, এয়া হয়তো পদুম ফুলৰ পাত আৰু এইটো ঘৰ, জুপুৰি ঘৰ, এয়া ঘৰ, বিভিন্ন কালাৰৰ ৱাল, টিঙতো হালধীয়া কালাৰ, এইটো ঘৰটো চাগে ওলোটা আছে, এনেকুৱা ঠিকে আছে, ঘৰটো কালাৰ কৰা নাই, এইবিলাক কি আঁকিছে বা গম পোৱা নাই চাগে, এইটো কিবা এটা আঁকিছে আৰু কিবা ঘৰ আঁকিছে বোলে, এয়া ধ্যান, ওলোটা এয়া গছ আঁকিছে, এয়া গাজৰ, এয়া আকৌ এটা ঘৰ, এইটো আমটোত অলপমান ভাজটো বেছি হৈছে, এয়া গছ তুমি আঁকা নাই, ইয়াত ছাৰে আঁকি দিছে বোলে, তুমি আঁকিছা এইটো ভিডিঅ'ত ভালকৈ অহা নাই, এইটো চাওঁ এইটো কি ভাল হৈছে কিন্তু ভিডিঅ'ত ভালকৈ অহা নাই, তুমি অলপ কাঠ পেঞ্চিলৰ অলপ ডাৰ্ক কালাৰৰ ব্যৱহাৰ কৰিব লাগিব, ৰ'বা এইটো মই দেখুৱাইছোঁ নহয়, দেখুৱাইটো চাবা দিয়া, এয়া গাজৰ আঁকিছে, এয়া আইচক্ৰীম আঁকিছে, এটা ধুনীয়া হৈছে, আইচক্ৰীমটো ভাল হৈছে, ভালকৈ আনিব পৰা নাই মই ভিডিঅ'ত, এয়া হৈছে ছানফ্লাৱাৰ বেলি ফুল আঁকিছে এটা, এয়া এটা আপেল আঁকিছে, আপেলটো ধুনীয়া হৈছে।